নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ আন এক ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ এবাৰ গৰজি উঠিল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। এইবাৰ গৌৰৱ গগৈৰ ফালৰ পৰা কোৱা হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক বিভাজন কৰিছে আৰু নিজকে ধনী কৰিছে। এই মন্তব্য কৰিছে গৌৰৱ গগৈ। পুনৰবাৰ কৈছো, গৌৰৱ গগৈৰ ফালৰ পৰা কোৱা হৈছে হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনতাৰ মাজত বিভাজন সৃষ্টি কৰিব বিচাৰিছে, কিন্তু নিজকে ধনী কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। এনেধৰণে অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈয়ে। কেৱল ইমানেই নহয়, গৌৰৱ গগৈৰ মুখত এবাৰ শুনা পোৱা গ'ল পুনৰ এবাৰ বদৰুদ্দিন আজমল আৰু AIDFৰ প্ৰসংগ। গৌৰৱ গগৈৰ ফালৰ পৰা কোৱা হৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ মূল অস্ত্ৰ হৈছে AIDF আৰু বদৰুদ্দিন আজমল। যিহেতু লোকসভা নিৰ্বাচনত বিৰাটে বেয়া অৱস্থা হৈ গ'ল AIDFৰ, একেবাৰে অন্তৰ্ধান হৈ পৰিল বদৰুদ্দিন আজমল। ৰাজ্যৰ ৰাজনীতিৰ পৰা একেবাৰে অন্তৰ্ধান হৈ পৰিল বদৰুদ্দিন আজমল। সেইগৰাকী বদৰুদ্দিন আজমল আৰু AIDF দলক পুনৰ উদ্ধাৰ কৰিবলৈ চেষ্টা চলাইছে এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনেধৰণে অভিযোগ উত্থাপন কৰি গৰজি উঠিল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। এই মুহূৰ্তত জনাইছো বিগ পলিটিকেল নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক বিভাজন কৰিছে আৰু নিজকে ধনী কৰিছে। লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে শংকিত হৈ উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একেখিনি কথা শুনি শুনি আমনি পাইছে অসমৰ ৰাইজে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মূল অস্ত্ৰ হৈছে বদৰুদ্দিন আজমল আৰু AIDF দল। AIDF পামচাৰ হোৱা দল আৰু AIDFক পাম দিয়াত এতিয়া ব্যস্ত হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজমলক পুনৰ ৰাজনীতিৰ দৃশ্যপটত উভতাই আনিবলৈ তৎপৰ হৈছে হিমন্ত বিশ্ব শৰ্মা। গুপ্ত চুক্তি কৰি সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বদৰুদ্দিন আজমলে। এই অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। হিমন্ত বিশ্ব শৰ্মা আৰু আজমল ভাই ককাইৰ দৰে। মুখ্যমন্ত্ৰীয়ে AIDFক পুনৰ জীয়াই তুলিবলৈ চেষ্টা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এনেধৰণে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল ভাই ককাইৰ দৰে। বৰ্তমান সময়ত একেবাৰে নিশকতীয়া হৈ পৰিছে AIDF দল আৰু বদৰুদ্দিন আজমল। সেইবাবে বদৰুদ্দিন আজমল তথা AIDF দলক পুনৰ উদ্ধাৰৰ বাবে পুনৰ ৰাজনীতিৰ দৃশ্যপটত উভতাই আনিবলৈ তৎপৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মূল অস্ত্ৰ হৈছে বদৰুদ্দিন আজমল আৰু AIDF দল। যিহেতু 2026ৰ বিধানসভা নিৰ্বাচন আহি আছে, এই 2026ৰ বিধানসভা নিৰ্বাচনত পুনৰ জয়ী হ'বৰ বাবে, পুনৰ আসনত অধিষ্ঠিত হ'বৰ বাবে, নিজকে মুখ্যমন্ত্ৰী আসনত পুনৰ অধিষ্ঠিত কৰাবৰ বাবে AIDF আৰু বদৰুদ্দিন আজমলৰ সহায় প্ৰয়োজন হিমন্ত বিশ্ব শৰ্মাক, যাৰ বাবে এতিয়া পামচাৰ যোৱা AIDF দলক পাম দিয়াত ব্যস্ত হৈ আছে হিমন্ত বিশ্ব শৰ্মা। এই মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। এই মুহূৰ্তত গৌৰৱ গগৈৰ মন্তব্য আমাৰ লগত আছে, কি কৈছে শুনোৱা হয়। লোকসভাৰ নিৰ্বাচনত তেখেতৰ মূল অস্ত্ৰ কংগ্ৰেছ দলে নাইকিয়া কৰিলে। কোন এই মূল অস্ত্ৰ? মৌলানা আজমল চাহাব আৰু তেখেতৰ দল AIDF দল যথেষ্ট দুৰ্বল। আৰু কোনে কৰিলে? কংগ্ৰেছ দলে কৰিলে। কাৰ সহযোগত কৰিলে? অসমৰ জনসাধাৰণৰ সহযোগত কৰিলে। আৰু এতিয়া মুখ্যমন্ত্ৰী অস্ত্ৰহীন কি কৰিবলৈ চেষ্টা কৰিছে? যে এটা পামচাৰ হোৱা দলত তেওঁ হাৱা বহাবলৈ চেষ্টা কৰিছে। AIDF দলটোক পুনৰ জীৱিত কৰিবলৈ বিচাৰিছে। মৌলানা আজমল ডাঙৰীয়াক কেনেদৰে আৰু ৰাজনৈতিক সক্ৰিয় কৰিব পাৰে, তাৰ বাবে তেওঁ গোটেই এটা পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰি আছে। নিজৰ বন্ধুক পুনৰবাৰ ৰাজনৈতিক এটা লাইফলাইন দিবলৈ এনেধৰণৰ কাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰি আছে। যোগ দিয়াৰ আগত মই বৰ্তমানৰ সমাজৰ ভিতৰত যিমান আমাৰ পুৰুষসকল আছে আহ্বান জনাইছো যে আমি সকলোৱে দায়িত্ব ল'ব লাগিব। এজন অভিভাৱক হিচাপে
এজন ভাইটি হিচাপে, এজন দাদা হিচাপে, এজন পুৰুষ হিচাপে, এজন নাগৰিক হিচাপে, এজন স্বামী হিচাপে, এজন ঘৰৰ এজন সদস্য হিচাপে, পৰিয়ালৰ এজন সদস্য হিচাপে, আজি সমাজৰ ভিতৰত এজন সচেতন নাগৰিক হিচাপে যেতিয়ালৈকে পুৰুষ সমাজ নিজকে শুদ্ধ কৰিব নোৱাৰে, পুৰুষ সমাজ আদৰ্শ পুৰুষ হ'ব নোৱাৰে, তেতিয়ালৈকে আমাৰ এনেধৰণৰ সমস্যা হৈ থাকিব। আৰু সেইকাৰণে আমি আদৰ্শ পুৰুষ আৰু তাৰ বাবে আদৰ্শ এটা সমাজ আমি কেনেদৰে সৃষ্টি কৰিব পাৰোঁ, আদৰ্শ স্কুল, আদৰ্শ ঘৰ, আদৰ্শ গাঁও, সেই পৰিৱেশ, সেই মূল্যবোৰ, সেই আদৰ্শবোৰ আমি কেনেদৰে নিজৰ পুৰুষসকলৰ মাজত লৈ যাব পাৰোঁ, তাৰ বাবে আমাক এটা বিশেষ সামাজিক আন্দোলনৰ প্ৰয়োজন আছে। যোৱা লোকসভাৰ নিৰ্বাচনত তেখেতৰ মূল অস্ত্ৰ কংগ্ৰেছ দলে নাইকিয়া কৰিলে। কোন সেই মূল অস্ত্ৰ? মৌলানা আজমল চাহাব আৰু তেখেতৰ দল AUDF দল যথেষ্ট দুৰ্বল। আৰু কোনে কৰিলে? কংগ্ৰেছ দলে কৰিলে। কাৰ সহযোগত কৰিলে? অসমৰ জনসাধাৰণৰ সহযোগত কৰিলে। আৰু এতিয়া মুখ্যমন্ত্ৰী অস্ত্ৰহীন কি কৰিবলৈ চেষ্টা কৰিছে? যে এটা পাংচাৰ হোৱা দলত তেওঁ হাৱা বহাবলৈ চেষ্টা কৰি আছে। AUDF দলটোক পুনৰ জীৱিত কৰিবলৈ বিচাৰিছে। মৌলানা আজমল ডাঙৰীয়াক কেনেদৰে আৰু ৰাজনৈতিক সক্ৰিয় কৰিব পাৰে, তাৰ বাবে তেওঁ গোটেই এটা পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰি আছে। নিজৰ বন্ধুক পুনৰবাৰ ৰাজনৈতিক এটা লাইফলাইন দিবলৈ এনেধৰণৰ কাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰি আছে। যোগ দিয়াৰ আগত মই বৰ্তমানৰ সমাজৰ ভিতৰত যিমান আমাৰ পুৰুষসকল আছে আহ্বান জনাইছোঁ যে আমি সকলোৱে দায়িত্ব ল'ব লাগিব। এজন অভিভাৱক হিচাপে, এজন ভাইটি হিচাপে, এজন দাদা হিচাপে, এজন পুৰুষ হিচাপে, এজন নাগৰিক হিচাপে, এজন স্বামী হিচাপে, এজন ঘৰৰ এজন সদস্য হিচাপে, পৰিয়ালৰ এজন সদস্য হিচাপে, আজি সমাজৰ ভিতৰত এজন সচেতন নাগৰিক হিচাপে যেতিয়ালৈকে পুৰুষ সমাজ নিজকে শুদ্ধ কৰিব নোৱাৰে, পুৰুষ সমাজ আদৰ্শ পুৰুষ হ'ব নোৱাৰে, তেতিয়ালৈকে আমাৰ এনেধৰণৰ সমস্যা হৈ থাকিব। আৰু সেইকাৰণে আমি আদৰ্শ পুৰুষ আৰু তাৰ বাবে আদৰ্শ এটা সমাজ আমি কেনেদৰে সৃষ্টি কৰিব পাৰোঁ, আদৰ্শ স্কুল, আদৰ্শ ঘৰ, আদৰ্শ গাঁও, সেই পৰিৱেশ, সেই মূল্যবোৰ, সেই আদৰ্শবোৰ আমি কেনেদৰে নিজৰ পুৰুষসকলৰ মাজত লৈ যাব পাৰোঁ, তাৰ বাবে আমাক এটা বিশেষ সামাজিক আন্দোলনৰ প্ৰয়োজন আছে। এনিটক্স, সোঁতৰ বিপৰীতে